যীশুৰ নামত সকলোকে জয় মচি। আজি বহুদিনৰ মূৰত মই এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। বহুত দিন মানে মই ভিডিঅ' বনা নাছিলোঁ, গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, সৰু মৰু এটা লাইক মাৰি দিব আপোনালোকে। তো আজি আমি বাইবেলৰে বাক্যলৈ কিছু কথা পাতিম। আমি বাক্যটো মই পঢ়িছোঁ যোহানৰ শুভবাৰ্তা অধ্যয়ন 14 পদ 6 লিখা আছে, মই জীৱন, মই সত্য, মই পথ, মোৰ অবিহনে কোনো ব্যক্তি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। যীশুৱে সত্য, যীশুৱে জীৱন, যীশুৱে পথ। যীশুৱে নিজে কৈছে মোৰ অবিহনে কোনেও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। তাৰমানে আমাক ঈশ্বৰৰ ওচৰত যাব লাগিব। আৰু ঈশ্বৰে প্ৰভু যীশুৱে কৈছে যে মোৰ অবিহনে কোনেও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। তাৰমানে আমি এদিন ঈশ্বৰৰ ওচৰত যাব লাগিব। সেইটোৰ কাৰণেই প্ৰভু যীশুৱে কৈছে যে মোৰ অবিহনে ঈশ্বৰৰ ওচৰত কোনো যাব নোৱাৰে। তো আমি কেনেকৈ যাম? আমিতো এনেকৈ যাব নোৱাৰোঁ। আমি যে যাম সেইটো আমাৰ দ্বিতীয় জীৱন। আমাৰ এইটো শৰীৰৰ লগত যিটো জীৱন আছে সেইটো জীৱন আমাক এৰি দিব লাগিব, মানে শৰীৰটো ইয়াত এৰি দিব লাগিব। আৰু যেতিয়া আমি আত্মাৰে যিটো জন্ম হ'ম, যিটো মৃত্যুৰ পিছত সেই আত্মাহে ঈশ্বৰৰ ওচৰত যাব। তো যীশুৱে সেইকাৰণে কৈছে যে মোৰ অবিহনে কোনো ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে, কাৰণ ময়ে সত্য। সঁচা মানে যীশুৱে হয়, তাৰ বাহিৰে আৰু কোনো সঁচা নাই, কোনো সত্য বস্তু কোনোৱে নাই। কোনো জীৱ জন্তু, কোনো ঈশ্বৰ, কোনো নাই, কেৱল যীশুৱে সত্য হয়। আৰু ময়ে জীৱন, সেই জীৱন যীশুৰ ওচৰত আছে। মানে আমি যদি যিটো যীশু হয় তাৰ পথেদি যদি আমি যাম তেতিয়াহ'লে আমি নিশ্চয় জীৱন পাম। কাৰণ যীশুৱে কৈছে মই জীৱন, মানে আমি যদি মৰি যাম তেতিয়া যীশুৱে আমাক জিৰাব, কাৰণ কি যীশুৱে জীৱন হয়। আৰু কৈছে ময়ে পথ, আমি সেই পথত, মানে যীশু এটা পথ হৈছে, ৰাস্তা হৈছে, আমি সেইটোতে খোজকাঢ়ি গৈ ঈশ্বৰৰ কাষলৈ পাম। তো যীশুক যোনে গ্ৰহণ কৰিব, যীশুক উদ্ধাৰকৰ্তাৰ ৰূপত একচেপ্ট কৰিব, মানি ল'ব, সেইজন মানুহে ঈশ্বৰৰ ৰাজ্যত যাবলৈ পাব। আৰু তাৰ অবিহনে আৰু কোনো ৰাস্তা নাই। যীশুৱে স্বয়ং নিজেই কৈছে যে মোৰ অবিহনে কোনেও যাব নোৱাৰে। তাৰমানে যীশু নহ'লে আমি স্বৰ্গত যাব নোৱাৰোঁ। আৰু আমি যদি এই কথা ভালকৈ চিন্তা কৰোঁ তেনেহ'লে আমাৰ ভিতৰত কি আছে? এটা আত্মা আছে। সেই আত্মাটোৰ কথা কৈছে যীশুৱে যে মোৰ অবিহনে ঈশ্বৰৰ ওচৰত কোনো যাব নোৱাৰে। গতিকে আমাক কি কৰিব লাগিব? আমাক প্ৰভু যীশুৰ পিছে চলিব লাগিব। যেনেকৈ কৈছে আমি তেনেকৈ মানি চলিম, তেতিয়াহে আমি সেই পথেৰে খোজকাঢ়িব পাৰিম। প্ৰভু যীশুৱে কৈছে যিজন মানুহ মোৰ পিছে আহিব বিচাৰিছে সেইজন মানুহ নিজৰ ক্ৰুচ নিজে লৈ মোৰ পিছে আহা বুলি কৈছে। তাৰমানে আমাৰ দুখ কষ্ট, আমাৰ জীৱনৰ যিমানখিনি কষ্ট আছে সেই সকলোখিনি কষ্ট লৈ আমি ঈশ্বৰৰ ৰাজ্যত যাব পাৰিম। কাৰণ যীশুৱে ৰাস্তা দেখাই দিছে, আমাক চোৱাই দিছে যে আমি যীশুৰ নিচিনা আমাক মানে কষ্ট লৈ আৰু দুখ কষ্টৰ দ্বাৰাহে আমি স্বৰ্গত যাব পাৰিম। কাৰণ দুখ কষ্ট নহ'লে আমি দুখ কষ্ট নুভুগিলে আমি স্বৰ্গত যাব নোৱাৰোঁ। কাৰণ যীশুৱে বিনা দোষিত, বিনা অপৰাধত, বিনা পাপত তেখেতক প্ৰভু যীশুক তেওঁক মাৰিলে আৰু নিজেই কালৱাৰী ক্ৰুচত জীৱন দি আমাক বচালে। কিন্তু এইটো এটা আমাক ৰাস্তাও দেখালে। আৰু এই ভৱিষ্যবাণী যিবোৰ লিখা আছিলে পুৰণা নিয়মত, যিবোৰ নবী আছিলে, যিবোৰ ভৱিষ্যবক্তা আছিলে, সিহঁতে লিখা সকলোবোৰ কথা প্ৰভু যীশুৱে পূৰ কৰিলে। আৰু অৱশেষত কালৱাৰী ক্ৰুচত নিজৰ জীৱন দি আমাক পাপৰ পৰা ক্ষমা কৰিলে আৰু আমাক স্বৰ্গ ৰাজ্যত নিবলৈ ৰাস্তা বনি গ'ল। নিজেই যেনে আমি যদি মনত অলপ ভাবোঁ তেনেহ'লে নিজেই যেনেকৈ ৰাস্তা হয় তেনেকেই ৰাস্তা বনি গ'ল। আমি যীশুৰ ওপৰেদি খোজকাঢ়ি আমি স্বৰ্গত যাব পাৰিম। তো এই ছুটি ভিডিঅ'ত মই এইটোৱে ক'ব বিচাৰিছিলোঁ যে যীশুৱে পথ হয়, যীশুৱে জীৱন হয়। যীশুৰ ৰাস্তাত গ'লে আমি জীৱন পাম আৰু সত্য হয় যীশু, আৰু তাত কোনো মিছা নাই। তাত যদি সন্দেহ আছে সেই সন্দেহও কাম নকৰিব, কাৰণ সত্য হয়। সত্যৰ আগত কোনো মিছা, কোনো সন্দেহ, কোনো ধৰণৰ কোনো বস্তু কাম নকৰে। কাৰণ সত্যত কোনো বস্তু লুকাই নাথাকেই, মিছা নাথাকে, আৰু কিবা ঠাট্টা নিন্দা এনেকুৱা বস্তু নাথাকে তাত। সত্য চিধা সত্য। তো সেইকাৰণে মই মোৰ খ্ৰীষ্ট ভাই ভনীসকলক ক'ব বিচাৰিছোঁ যে যিমানেই কষ্ট হওক, তকলিফ হওক,
যীশুৰ পিছে চলিবলৈ, পিছে আহিবলৈ ৰাস্তাতে প্ৰভু যীশুক এৰি নিদিব। যে মোৰ আজি দুখ হৈছে, প্ৰভু যীশুৱে ভাল কৰা নাই, মই যীশুৰ পিছে নাযাওঁ, যীশুক এৰি দিম, তেনে নকৰিব। নহ'লে এদিন বহুত পস্তাব। কাৰণ আমাৰ এই শৰীৰটো কিছুদিনৰ কাৰণে আছে, খুব অতি কমেও 60 বছৰ। তাৰপাছত আমাক এই শৰীৰটো এৰিবই লাগিব। এৰাৰ পিছত এইটো এটা জীৱন আছে, সেই অনন্তকালৰ জীৱন। যীশুৱে কৈছে, ঈশ্বৰে ইমান সংসাৰক মৰম কৰিলে যে নিজৰ পুত্ৰকো দান দিলে, যাতে আমি অনন্ত জীৱন পাম। সেইটো কাৰণে মই এই ছুটি ভিডিঅ'ত ইমানটিয়েই আপোনালোকৰ আগত কথা ৰাখিছোঁ। ধন্যবাদ। জয় মছিহ।